Hello everyone, good morning. Hasmina blogger initi video le apnalokok swagotam janaisu. Aru etia ratipuai fulot pani dilu aru bhitor thoka khini dilu bahir thoka khini dilu. Karon mane ki hoy jodi pisbela pani diu mati khini pura gorom hoi thakote pani khini dile mane fulor guribu geli jua chance thake hetu karone mane ratipuai pani tu dibo lage gorom kali aru bikheke mo balcony pura road pori thake guduli leke hetu karone mo ratipuai pani khini di disu. আৰু আজি এডখৰ বিশেষ ঠাইলৈ যাম আৰু তালে যোৱাৰ আগতে প্ৰথমতে লৰাছলি স্কুল আছে মানুহজনৰ ডিউটি আছে তেওঁলোক হেতক খুৱাই মেলি পঠিয়াইলো তাৰ পিছতে যাম আৰু যত যাম আমাৰ এটা স্মৃতি আছে যিটো স্মৃতি আমি কেতিয়াও পাহৰিব নোৱাৰো মানে হেতু স্মৃতি আমাৰ সদায় থাকিব মনত আৰু বিশেষকৈ ভাইটি মোৰ বা আমাৰ তিনিটাৰ হেতু স্মৃতি বহুত মৰমৰ হয় হেবাৰ জনাই থাকিম ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকে গম পাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব এফালে এতিয়া পাকঘৰৰ কামত লাগি আছো মানুহজন ডিউটি গ'ল লৰাছলি স্কুললে গ'ল আৰু হিয়তি আহি খাব কাৰণে আকৌ ভাত তৰকাৰী ৰেডি কৰিছো ঘৰৰ কাম কেইটামান আছিলে হেয়াবাৰ কৰি মেলি ললো এতিয়া আহি গলো পাকঘৰলে আৰু মোৰ পাকঘৰটো বহুত গৰম কাৰণ চাৰিওফালে ৰ'দ আগৰ ভিডিঅ' চোৱাবিলাকে গম পাইছে এইফালে পুৰা ৰ'দ উমাই মানে অলপ পাছতটো পুৰা গেছতে ৰ'দটো পৰিব সেইটো কাৰণে সোনকালে বনাই মেলি আজৰি হওঁ আৰু তাতে মই এফালেতো যাম ন এনেওটো বনাব লাগিবই সোনকালে বনাই মেলি আজৰি হৈ যাওঁ আৰু দাদাজন আহিলে কালাৰ কৰিবলৈ তেওঁ কালাৰ কৰি আছে গৰম হওক ঠাণ্ডা হওক নিজৰ দায়িত্বটো পালন কৰিবই লাগিব আৰু যিমান পাৰো সিমান শক্তিশালী হ'বলৈ আমি মাইকী মানুহবিলাকে চেষ্টা কৰিব লাগে নোৱাৰো বুলি একো ভাবিবই নালাগে মানে সব কাম পাৰিম বুলিয়ে কৰিব লাগে গৰম বুলি যেতিয়া এনেকে সুখা কৰি থাকো আমিতো আমাৰতো নহ'ব ন আমিতো যিখিনি কৰ্তব্য যিখিনি আমাৰ দায়িত্ব সেইখিনি আমি পালন কৰিয়ে যাব লাগিব আৰু সেয়া এতিয়া কৰি আছো আৰু ভাত তৰকাৰী বনাই ৰেডি হোৱাৰ পাছত একদম পাকঘৰৰ পৰা ওলাই দিম আৰু তাৰপিছত যাম আৰু য'ত যাওঁ বুলি কৈছোঁ সেইবাৰ আপোনালোকক জনাম ভাইটি আহিব ভাইটি লগ হ'ম ভাইটিয়ে মই আকৌ গৈ বা ভিন্তিৰ লগত যাম আৰু ঘৰৰ পৰাও মানুহ যাব আৰু কোনোবা সেইবাৰ দেৰিকৈ যাব আমি একদম সোনকালে যাম বুলি ভাবিছোঁ ঠিক আছে এতিয়া এইখিনি ৰেডি কৰি লওঁ কৰাৰ পাছত আকৌ আপোনালোকক যাওঁতে লগ পাম হেল্ল' এভৰিৱান এতিয়া ওলাই মেলি আজৰি হ'লো যাবৰ কাৰণে আৰু ক'ৰবাত যোৱা আগত মানে যিমানেই কাম নকৰোঁ কিয় মানে টাইমটো কভাৰ নহয় যেনে তেনে ওলাই ৰেডি হৈছোঁ আৰু টাইমত তাকো ভাইটি অহা নাই আহিবহে গাড়ীত উঠিবহি ঘিলাগুৰিত আৰু মই এডোখৰ গৈ গেমনত লগ হৈ জাজিলৈ যাম জাজিৰ পৰা বাহঁতৰ লগত যাম য'ত যাওঁ মই ক'ম বাৰু অলপ পাছত আপোনালোকে ক'ত যাওঁ আৰু এইফালে এতিয়া আজি মই প্ৰডাক্ট আনিছিলোঁ মাইগ্লেমৰ তাকে বোলো আপোনালোকক দেখাওঁ মানে মই আনকালে কোনো পাৰ্চেল কৰি আপোনালোকক দেখুওৱা নাই ভাবিছোঁ আজি দেখাওঁ কাৰণ মই যেনেকৈ অফাৰত পাইছোঁ আপোনালোকেও ল'ব পাৰিব সেই অফাৰটোত কাৰণ জিপে যে কৰোঁ মানে আমি জিপে কৰোঁতে ৰিৱাৰ্ড পাওঁ নহয় সেই ৰিৱাৰ্ডত সেই অফাৰবিলাক থাকে আপোনালোকে চেক কৰিবচোন আৰু ময়ো জনা নাছিলোঁ মোৰ বোৱাৰীজনীয়ে ক'লে বোলে মাইগ্লেমৰ অফাৰবিলাক দি থাকে বোলে হেৰি ৰিৱাৰ্ডবিলাকত আপুনি চেক কৰিব সঁচাকৈ মই চেক কৰিলোঁ দেখি গ'লোঁ তাত আছে প্ৰডাক্টবিলাক আৰু তাতে মই এক্সপায়াৰ হোৱা নাছিলে লগালগ অৰ্ডাৰ কৰি দিলোঁ আৰু আহি গ'ল মোৰ এতিয়া প্ৰডাক্ট আৰু এইটো এটা ফাউণ্ডেশ্যন আহিছে 599ৰ ফাউণ্ডেশ্যনটো 199ত পাইছোঁ আৰু এই তিনিটাত 949 এটাত লিপষ্টিকত 375কৈ আছে দুইটাতে 375 দুইটাতে আৰু এডাল কাজল 199 আৰু এডাল কাজলত এনেকৈ একচুৱেল দামটো 199 হয় বাৰু কিন্তু 199তে পাইছোঁ আৰু এইটোত খালি 375 মুঠতে 949 হয় মই পাইছোঁ 249ত মানে তিনিটাত মই পাইছোঁ 249 আৰু 599টো পাইছোঁ 199 কিমান মানে লাভ হৈছে চাওকচোন তাতে প্ৰডাক্টটো হৈছে ব্ৰেণ্ড মাইগ্লেমৰ আপোনালোকে যদি কাৰোবাৰ ৰিৱাৰ্ডবিলাক আছে চাব আৰু চেক কৰি অৰ্ডাৰ লগালগ দি দিব আৰু এতিয়া গৈ থাকোঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম আৰু মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আবাই মানে থৈ গ'লহি আবাৰ লগতে আহিলোঁ আৰু সেই টাইমটোত গাড়ী পাবলৈ দিগদাৰো হয় এতিয়া আহি মই গেমন ব্ৰিজৰ ওচৰতে ৰখি আছোঁ ভাইটিয়ে ফোন কৰিলে সি আহি আছে আৰু চাগে 5 মিনিটমানৰ পাছত সিও আহি পাই যাব আৰু তাৰ লগতে আকৌ মই যাম জাজিলৈ আৰু জাজিত পাই আকৌ আপোনাক লগ পাই আছোঁ আৰু এতিয়া আহি জাজি পালোহি বাহঁতৰ লগতে উঠিলোঁ গাড়ীত এতিয়া আকৌ আমি গৈ আছোঁ আমাৰ যাত্ৰাত আমিনো ক'লৈ গৈ আছোঁ সেয়া বাৰু জানি থাকিব আপোনালোকে আৰু এতিয়া আমি প্ৰথমে গৈ আমগুৰিত সোমামগৈ মানে আমগুৰিত নামিমগৈ আৰু প্ৰথমে গৈ গাড়ী আমগুৰিতে ৰখাব তাতে আমি মিঠাই ল'বলৈ আছে কিবাকিবি ল'বলৈ আছে সেইখিনি লৈ মেলি আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিম আৰু আপোনালোককো আমি আকৌ আমগুৰিত লগ পাম এতিয়া আহি আমি আমগুৰিত সোমালোঁ আমগুৰিত লৈছোঁ মিঠাই আৰু ঠাণ্ডা এটা লৈ লৈছোঁ খাই লওঁ খাই মেলি গৈ থাকোঁ আৰু আমাৰ বা কি আছে পূৰা গৰম এইটো তোলা ঠাণ্ডা আমাৰ ভাইটি গৈ আছে
আৰু এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আমি এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু আমি আজি গৈ আছোঁ মিছাজনলৈ আৰু ইয়াত দেখিছেনে পুৰা বস্তু বাহানি লৈ আহিছোঁ কাৰণ আমাৰ মিছাজনৰ পৰা এগৰাকী খুৰীক বিয়া পাতিছিলে মানে মোৰ সৰু খুৰীক এজনীয়ে খুৰী বাৰু মোৰ খুৰী বুলি ক'বলৈ কিবাহে লাগে আমাৰ মাৰ তুল্য আছিলে তেওঁ বহুত মৰম কৰিছিলে খুৰীৰ ল'ৰা ছোৱালী নাছিলে আমাৰ তিনিওটাকে তেওঁ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিলে মোৰ যেতিয়া বয়স 3 বছৰ আছিলে তেতিয়াই মোক খুৰী বিয়া হৈছে মানে মোৰ 3 বছৰ বয়সৰ পৰাই খুৰীয়ে মোক পাইছে আৰু মোৰ ভাইটিকটো পুৰা জন্মৰ পৰাই পাইছে ভাইটিৰ তেওঁ মা বুলিয়ে ভাইটিয়ে মাতিছিলে তেওঁ ভাইটিক নিজৰ ল'ৰাতকৈ বেছি মৰম কৰিছিলে ৰাতিপুৱা শুই উঠি যেতিয়া মাৰ মানে অসুখ হৈ থাকে মোৰ মাটো বহুত অসুখ ন খুৰীয়ে মানে ভাইটিক এদিনো ঠাণ্ডা ভাত বুলি খাই যাব দিয়া নাছিলে ভাত কেইটামান বনাইহে স্কুলে খুৱাই পঠিয়াইছিলে ইমানেই মৰমৰ আছিলে আমাৰ খুৰী কিন্তু কি ক'ব ভাল মানুহ যে এই পৃথিৱীত জীয়াই নাথাকে সেইটো চিৰসত্য কথা তেওঁ মোৰ ল'ৰাটো জন্ম হোৱা 8 দিনৰ দিনাখনে তেওঁ ঢুকাই গ'ল আৰু বহুত চিৰিয়াছ কণ্ডিশ্যন হৈ গ'ল তেওঁ কিন্তু মানুহে বেমাৰ হ'লেই যে ডক্টৰৰ ওচৰলৈ যাব লাগে সেইটো মানে সত্য কথা কাৰণ তেওঁ সদায় গেছ বুলি ভাবিয়ে তেওঁ যোৱা নাছিলে আৰু হেতু কাৰণে লাষ্টত যেতিয়া তেওঁ গৈছে ডক্টৰৰ ওচৰত তেতিয়া অলৰেডি তেওঁ গোল্ড ব্লাডাৰ হৈ গ'ল আৰু গোল্ড ব্লাডাৰটো বাষ্ট হৈ গ'ল হেতু কাৰণে তেওঁক আমি বচাব নোৱাৰিলোঁ বহুত চেষ্টা কৰিছিলোঁ তথাপি আমি বচাব নোৱাৰিলোঁ আৰু তেওঁ গুণগান গাই আমি বিশেষকৈ আমাৰ 3টা ল'ৰা ছোৱালীয়ে তেওঁ গুণগান গাই আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ তেওঁ কিমান মৰমৰ আছিলে সেয়া আমিহে গম পাওঁ আৰু এতিয়া আহি পাই গ'লোঁ সেই মিছাজান আৰু আজি আমি ইয়াতে দোৱা কৰিম বুলি আহিছোঁ আৰু এইফালে দোৱাৰ কাৰণে এতিয়া বনোৱা সিজোৱা কৰিছে আৰু মামীহঁতে পোলাও চোলাও বনাইছে আমাক বাৰু একো কৰিবলৈ দিয়া নাই আমি বহুত দিনৰ মূৰত আহিছোঁ বাৰু সকলোকে দেখি ফুৰিলে বহুত আজি মনত পৰিছে আৰু মানে কি হয় এতিয়া আহিছোঁ ওচৰৰ মামাহঁতৰ ঘৰলৈ মানে ওচৰৰ মানে একেখন চোতালতে 4 ঘৰ আছে আমাৰ খুৰী ককাই ভাই 4জন আছিলে 4জনে আমাৰ মানে নিজৰ মামা নিচিনা আছিলে মইতো 3 বছৰ বয়সৰ পৰাই পাইছোঁ সকলোৱে বহুত মৰমৰ আছিলে আমাকো তেওঁলোকে নিজৰ ভাগিনৰ নিচিনাকৈ মৰম কৰিছিলে আৰু আমি আগতে বন্ধ পালে খুৰীৰ লগত এই মামা ঘৰলৈকে ফুৰিবলৈ আহিছিলোঁ মোৰতো ভাইটি খুৰীৰ লগতে ইয়ালৈ আহে 7 মাহৰ পৰাই ভাইটি যেতিয়া 7 মাহ হৈছে খুৰীৰ লগতে সি শুইছিলে আৰু খুৰীৰ লগতে সি মিছাজান ফুৰিবলৈ আহিছিলে মানে কি ক'ব আৰু ভাইটিয়ে তেওঁক কেতিয়াও খুৰী বুলি ভবাও নাছিলে খুৰী বুলি মতাও নাছিলে সদায় মা বুলিয়ে মাতিছিলে খুৰীক আৰু খুৰীৰ মানে ভাইটি বহুত মৰমৰ আছিলে মানে আমাৰ মা যেতিয়া অসুখ হৈ থাকে আমি কেতিয়াও অনুভৱ কৰিবলগীয়া নাছিলে যে আমাৰ মা বেমাৰ আমি কেনেকৈ খাম বা কি কৰিম আমাক কোনে বনাই দিব কিন্তু খুৰীয়ে সেই অনুভৱটো আমাক কৰিবলৈ দিয়া নাছিলে খুৰী গুণগান গাবলৈ আমাৰ মানে শেষ নহয় আৰু কেতিয়াও আমি গুণগান গাই শেষ কৰিব নোৱাৰোঁ এতিয়া এই আমি মই এতিয়া ওচৰৰ মামাহঁতৰ ঘৰলৈ গৈ আহিলোঁ মাত লগাই আহিলোঁ আৰু একেখন ঘৰে বাৰু তথাপিও মাত এষাৰ লগাই আহিলোঁ সকলোৱে ঘৰতে এতিয়া দোৱা হ'ব অলপ পাছতে এতিয়া ভাইটিহঁত কবৰ জিয়াত কৰি আহিলে বাৰু আহি পেলাই ইয়াতে বহিছে আৰু সকলোৱে বহুত দিনৰ মূৰত লগ পাইছে আৰু খুৰীলে আজি সকলোৰে মনত পৰিছে যেতিয়া আমাৰ ভাইটিটোক দেখিছে চবৰে মনত পৰিছে কাৰণ ভাইটিটোকো তেওঁলোকে নিজৰ ভাগিনৰ নিচিনা মৰম কৰিছিলে যি কি নহওক কৈতো শেষ কৰিব নোৱাৰোঁ এইফালে এতিয়া দোৱাৰ কাৰণে প্লেট ৰেডি কৰিছোঁ অলপ পাছতে দোৱা হ'ব জোনাপ আহিব এইফালে এতিয়া আমি খোৱা বস্তু যি যোগাৰ কৰিছিলোঁ সকলোখিনি এতিয়া প্লেটত উলিয়াই ৰেডি কৰিছোঁ তাৰপিছতে দোৱা হ'ব দোৱা হোৱাৰ পাছতে এতিয়া আমি আহিলোঁ মামীহঁতৰ ঘৰলৈ মানে ডাঙৰ মামী ঘৰলৈ আমাক চাহ খাবলৈ মাতিলে আৰু আমি আহিলোঁ চাহ একাপ খাই যাওঁ বুলি আৰু সেয়া এতিয়া চাহ ৰেডি কৰিছে আৰু আমি এতিয়া বহি আছোঁ ভাইটিক দিছে একাপ গাখীৰ খাবলৈ চাওকচোন কিমান মৰমৰ ভাগিনটো অহা মাত্ৰকে একাপ গাখীৰ খাবলৈ দিছে মামীয়ে আৰু এতিয়া মামী ঘৰত চাহ তাহ খাই মেলি আহিলোঁ আৰু এতিয়া আমি যাবলৈ মাত লগাইছোঁ আৰু সকলোকে বহুত ৰখাইছে ভাত খাই যাবলৈ কিন্তু ভাত খাই গ'লে বহুত দেৰি হৈ যাব আৰু এতিয়া আমি যাওঁগৈ মিছাজনৰ পৰা এইফালে আমাৰ মনকেকাও আহিছিলে মনকেকা চব আহিছিলোঁ নকৰোঁ এদিন হা কৰিলি নহয় এইফালে মামাৰ দোকান এইটো নহয় এয়া আমাৰ ডাঙৰ মামী এইফালে আমাৰ ডাঙৰ মামী ইয়াৰ মামাৰ ছোৱালী এইফালে মামা চব 4জন মামা 4জনী মামী খালি চবকে দেখাবলৈ সুবিধা নাপালোঁ যাওঁ বুলি মাত লগাই আছোঁ বাৰে যাবই পৰা নাই কাৰণ বহুত দিনৰ মূৰত সকলোকে লগ পাইছোঁ বাৰে কথা ওলাই আছে আমাৰ মানুহখিনি লগ পালে আমাৰ মৰম চেনেহ যিমান বাঢ়ে আমি সকলো মানুহ ইমান স্বাৰ্থপৰ জানেনে যেতিয়া আমি নিজৰ কামত ব্যস্ত হৈ যাওঁ আমি সকলোকে পাহৰি যাওঁ এইফালে আমাৰ মাজু মামী আচলতে আমি পাহৰি নাযাওঁ আমাক কামখিনি আমাক আবদ্ধ কৰি তোলে সেইটো কাৰণে আমি মানুহবোৰৰ ঘৰত খবৰ কৰিব আহিব নোৱাৰে এইফালে আমাৰ সৰু মামী হয় এয়া দেখাই ল'লোঁ আৰু যি পাৰিলোঁ আপোনালোকক হেল্ল' এভৰিৱান গুড মৰ্ণিং নেক্সট ডে মৰ্ণিং আপোনালোকক লগ পাইছোঁ মই আছোঁ জাজিত মানে বাহঁতৰ ঘৰত কালি বাহিৰে জাজিলৈ গুচি আহিলোঁ কাৰণ ঘৰলৈ গৈ
মানে ৰাতি হৈ গ'ল যাবলৈ নহ'লে, সেইটো কাৰণে জাজিলৈকে গুচি আহিলোঁ। এতিয়া যাম, বাহঁত যাব চুকাফা হস্পিটেল, মই লগতে যাম মানে ঘৰলৈ। আৰু তাকে কালি ভাল লাগিলে, বহুত দিনৰ মূৰত গৈছোঁ, 4-5 বছৰমানৰ মূৰত গৈছোঁ, বহুত ভাল লাগিলে। আৰু এতিয়া ফুল কেইটামান কালেকশ্যন কৰি লৈছোঁ, মানে কালেকশ্যন কৰি ফুলকেইটা একদম সিহঁতৰ মাটি দি ৰুই মেলি পৰা টেমা চেমা কৰি ৰেডি কৰি লৈছোঁ। আৰু এইফালে এতিয়া মই কাপোৰ কানি আনিব নহ'লে বা ভাগৰ কাপোৰ পিন্ধি আছোঁ আৰু একদম ধুলো তেনেকৈ। আৰু এইফালে এয়া মই ৰোৱা ফুলকেইটা এনেকৈ থৈ দিছোঁ ধুনীয়াকৈ। আৰু সিহঁতৰ মাটিটো বহুত মানে একদম ভাল মাটি, ফুলটো মানে পটককৈ পোখা মেলি যায়। আগতেও ইয়াৰ পৰা ফুল কেইটামান নিছিলোঁ, ফুলকেইটা মানে ধুনীয়াকৈ হ'ল, সেইটো কাৰণে ফুলটো ডাইৰেক্ট লৈ যোৱা নাই, এবাৰ মাটি দি টেমা দি লৈ লৈছোঁ। আৰু গাড়ীতে যাম যেতিয়া অসুবিধা নহয়। ঠিক আছে, দেখাই থাকিম আজি যিখিনি হয় সেইখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এতিয়া আহি আছোঁ বাহঁতৰ ঘৰৰ পৰা, বা হস্পিটেললৈ যাব, মোৰ লগতে গুচি আহিলোঁ। ইমান গৰম, আৰু ল'ৰা ছোৱালী স্কুলৰ পৰা আহি পোৱাৰ আগতে যাওঁ। মানে সিহঁতি মনতে দুখো কৰি থাকিব পাৰে, কাৰণ যাওঁতে মোক নাই পোৱা, আহি পাই আকৌ যদি মোক নাপায়। মাহঁত আছে বাৰু, একো প্ৰব্লেম নহয়, তথাপিও আৰু যাওঁ, বহুত কাম আছে মোৰ। বিস্কুটৰ অৰ্ডাৰ, নিমকি অৰ্ডাৰ, নানকেইটাও অৰ্ডাৰ আছে, সেইখিনি কমপ্লিট কৰিব লাগিব। আৰু সেইখিনি বহুতখিনি অৰ্ডাৰ, 2-3 দিন লাগিব বনাওঁতে, সেইটো কাৰণে সোনকালে গুচি যাওঁ, নহ'লে পাছবেলাই গ'লোহেঁতেন। আৰু ফুল লৈ লৈছোঁ, সেইফালে এয়া ফুলৰ হেতা, ফুল বটল, এইফালে বটল লৈ লৈছোঁ, এইবিলাক কালাৰ কৰিম, কালাৰ কৰি ডিজাইন দিম। আৰু এতিয়া গৈ থাকোঁ, এইফালে আমাৰ বা বহি আছে। হেল্ল' এভৰিৱান, গুড ইভিনিং। ঘৰ আহি পাই গ'লোঁ, পায়ো আপোনালোকক একো দেখাব পৰা নাই, প্ৰায় আহি পাই কামে কামে লাগি গ'লোঁ। কাৰণ মানুহজনী ঘৰতে থাকিলে ঘৰটোতো কিমান গেলে, সেইটোতো চবেই জানেই। সেই আহি কাম বন কৰি, আৰু যিহে গৰম পৰিছে, গৰমৰ কথা মানে ক'বই নালাগে, আৰু উৎপাত গৰম বুলি মানে উৎপাত গৰমৰ নিচিনা গৰম পৰিছে। আৰু হ'বলৈ আছেই গৰম, এতিয়া ইমান গৰম লাগিছে। এবাৰো আমাৰ কালাৰ কৰি প্ৰায়খিনি হৈছে বাৰু। ইয়াত দেখিছে নহয় কালাৰ কেনেকুৱা লাগিছে জনাবচোন। একদম য়েল্ল', ৰেড, আৰু সেইখন ৱালত বেলেগ এটা কালাৰ দিয়া হ'ব। আৰু সেইফালে অলপ উজ্জ্বল কালাৰ এটা দি দিছোঁ, কাৰণ বেছি লাইট কালাৰ হ'লে মানে ভাল নালাগে, সোনকালে লেতেৰা হয়, তাতে সৰু ল'ৰা ছোৱালী থকা ঘৰ, সেইটো কাৰণে আৰু উজ্জ্বল কালাৰ এটাই দি দিলোঁ। আৰু সেইটো মোৰ আইডিয়া, মানুহজনে কৈছিল লাইট কালাৰ দিবলৈ, নাই বোলো মানে ড্ৰয়িং ৰুমহে, উজ্জ্বল কালাৰ দি দিওঁ। ইয়াত এটা ডিজাইন দিয়া হ'ব বাৰু, এইবাৰ আপোনালোকক দেখাম। আৰু এতিয়া এইফালে কৰিবলৈ আছে, আৰু ল'ৰা ছোৱালীক পঢ়াই আছোঁ, কালিতো পঢ়াব নাপালোঁ, এতিয়া পঢ়াই আছোঁ। মানুহজনৰ ডিউটিৰ পৰা আহিলে তেওঁক চাহ তাহ দিওঁ। আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যিসকলে ফেচবুক পেজত চাব, ফেচবুক ফ'ল' কৰি দিব। আকৌ এটা ভিডিঅ'তে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।